কেতিয়াবা ঠাণ্ডাৰ দিনত বা আপুনি ফ্লাইটত যেতিয়া আপুনি জাৰ্নি কৰে বা এচিৰ ভিতৰত আপুনি আছে আপুনি বহুত ঠাণ্ডা অনুভৱ কৰিছে আপোনাৰ চৰ্দি লাগিব ধৰিছে বা আপোনাৰ হাঁচি আহিব ধৰিছে তেতিয়াহ'লে ইয়াৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰিছে এটা মুদ্ৰা অভ্যাস কৰি আপুনি তাৰ পৰা পৰিত্ৰাণ পাব পাৰে সেই মুদ্ৰাটোৰ নাম হৈছে সূৰ্য মুদ্ৰা তো জানো আহক এই সূৰ্য মুদ্ৰা কেনেদৰে কৰে আৰু ইয়াৰ আৰু বহু কেইটা উপকাৰিতা আছে আৰু পিছত মই বাকি যিকেইটা উপকাৰিতা আছে সেই উপকাৰিতাও আপোনাক কম তো প্ৰথমতে জানো আহক এই মুদ্ৰাটো কেনেদৰে কৰে আপুনি তলত বহিব পাৰে তলত বহিলে যিকোনো ধ্যানাসনত বহিব বা আপুনি চকীত বহি কিনে কৰিব পাৰে ফ্লাইটত যেতিয়া আপুনি গৈ থাকে তেতিয়াতো অফকোৰ্স আপুনি চকীতে বহি থাকিব লাগিব বা কেতিয়াবা আপুনি অফিচত আছে এচিড আছে আপোনাৰ বহুত ঠাণ্ডা লাগিছে তো তেতিয়া আপুনি চকীত বহি থকা অৱস্থাটো কৰিব পাৰে তো কেনেকৈ কৰিব প্ৰথমতে আপোনাৰ দুইখন হাত অনামিকা আঙুলি অৰ্থাৎ ৰিং ফিংগাৰ আপুনি ফোল্ড কৰিব ফোল্ড কৰি বুঢ়া আঙুলিৰে তাত প্ৰেছাৰ দিব সামান্য ইয়াতে প্ৰেছাৰ দিব লাগে বহুত বেছিও নহয় সামান্য জাস্ট প্ৰেছাৰ দিব প্ৰেছাৰ দিয়াৰ পিছত হাতখন আপুনি য'তে ৰাখে ঠাইৰ ওপৰত ৰাখে বা এনে নৰ্মেল অৱস্থাত আপুনি থাকিব উশাহ নিশাহ স্বাভাৱিক অৱস্থাত থাকিব বাস এনেদৰে আপুনি 30 সেকেন্ড আপ টু 60 সেকেন্ড এই 30-60 সেকেন্ডৰ মাজৰ পৰা আপুনি লাহে লাহে গৰমটো অনুভৱ কৰিব গতিকে আপুনি এটো কৰি যাব পাৰে এটা যেটো ঠাণ্ডা দিন আহি আছে গতিকে ঠাণ্ডা দিনত সময়ত আপুনি কৰিব পাৰে বা যেনে মই কলো ফ্লাইটত যোৱা অৱস্থাত বা এসি খুব বেছি ষ্ট্ৰং এসি যেতিয়া হয় সেই অৱস্থাটোত কৰিব পাৰে তো ইয়াৰ এতিয়া আমি জানিম যে আৰু কি কি উপকাৰিতা আছে এই মুদ্ৰাটো যদি অভ্যাস কৰে ইয়াৰ আৰু লাভালাভ কেইটা জানি আপুনি আচৰিত হ'ব যে এই সূৰ্য মুদ্ৰাৰ জৰিয়তে আপোনাৰ মেটাবলিজম সিস্টেমটো আপোনাক ঠিক কৰে যদি বেছি ফাস্ট থাকে তাক কাম ডাউন কৰে বহুত স্লো থাকিলে তাক অকনমান ফাস্ট কৰে অৰ্থাৎ ই ৰেগুলেট কৰে আমাৰ মেটাবলিজম সিস্টেম যাৰ ফলত আপোনাৰ এক্সট্ৰা যি ফেট আমাৰ থাকে সেই এক্সট্ৰা ফেট ৰিডিউস হোৱাত সহায় কৰে অৰ্থাৎ এই মুদ্ৰাটোৰ জৰিয়তে সিম্পলি ক'বলৈ গ'লে আপোনাৰ ওয়েট ৰিডিউসত সহায় কৰে গতিকে যিসকলে ভাবি আছে যে ওয়েট তেওঁলোকে কমাব বিচাৰে এই সিম্পল মুদ্ৰাটোৰ অভ্যাস কৰি আপোনালোকে ওয়েট কমাব পাৰে কিন্তু এইটো ওয়েট কমাবৰ কাৰণে নিয়মীয়াভাৱে কিছুদিন কৰিব লাগিব আপোনাৰ হাঁচি আহি আছে বা খুব ঠাণ্ডা লাগিছে তো সেইখিনি সময়ত কৰিলে হ'ল অলপ সময় কৰিলে হ'ল জাস্ট 2-3 মিনিট সময় কৰিব তাৰ পিছত যেতিয়া গৰম লাগিছে আকৌ এৰি দিব দি আকৌ আপোনাৰ ঠাণ্ডা লাগিব ধৰিছে আকৌ কৰিলে তেনেকে অলপ অলপ মাজে মাজে আপুনি কৰি থাকিব যেতিয়া আপোনাৰ হাঁচি আহে বা বহুত ঠাণ্ডা অনুভৱ কৰি থাকে বাকি নরমাল যদি ফেট ৰিডিউসৰ কাৰণে আপুনি কৰিব খোজে তেতিয়া হলে এটো নিয়মীয়াভাৱে 15-20 দিন আপোনালোকে কৰিব লাগে দ্বিতীয়তে যিসকলৰ ইনডাইজেশনৰ প্ৰবলেম আছে অৰ্থাৎ বদহজম হলে কনস্টিপেশন আহে এসিডিটিৰ প্ৰবলেম আহে এই মুদ্ৰাটো কৰিলে আপোনাৰ বদহজম ঠিক হ'ব বদহজম ঠিক হলে আপোনাৰ কনস্টিপেশন ঠিক হ'ব বা এসিডিটিৰ প্ৰবলেম ঠিক হ'ব অৰ্থাৎ এই মুদ্ৰাটো অভ্যাস কৰাৰ লগে লগে আপুনি বদহজম কনস্টিপেশন বা এসিডিটিৰ পৰা আপুনি হাত হাই থাকিব পাৰিব এই মুদ্ৰাটোৰ জৰিয়তে আমাৰ বডি টেম্পাৰেচাৰটো বাঢ়ি যায় কিয়নো এটো সূৰ্য মুদ্ৰা আমাৰ পাঁচটা এলিমেন্ট থাকে আৰ্থ ওয়াটাৰ এয়াৰ ফায়াৰ এণ্ড ইথাৰ এই পাঁচটা এলিমেন্টৰ এটো হৈছে সূৰ্য মুদ্ৰা গতিকে সূৰ্য মুদ্ৰাটো আমাৰ শৰীৰত এক্টিভেট হোৱাৰ লগে লগে আমাৰ শৰীৰৰ তাপটো বাঢ়ি যায় তো যাৰ ফলত আমাৰ শৰীৰত তাপ বৃদ্ধিত সহায় কৰে তাৰ উপৰি এই মুদ্ৰাটোৰ জৰিয়তে আমাৰ ডায়াবেটিস মেনেজমেন্টটো সহায় কৰে আৰু বডিৰ আদাৰ যি এলিমেন্ট থাকে সেই এলিমেন্ট বিলাক মেনেজমেন্ট কৰাটো এই মুদ্ৰাটোৱে সহায় কৰে কিন্তু এই মুদ্ৰাটোৰ কেইটামান ৰেষ্ট্ৰিকশন আছে সেই ৰেষ্ট্ৰিকশন কিটা জনাটো খুবেই প্ৰয়োজন কোনে কোনে কৰিব নোৱাৰে যিসকলৰ হাইপাৰথাৰ্মিয়া আছে বা জ্বৰ হৈ থকা অৱস্থাত এই মুদ্ৰাটো কেতিয়াও কৰিব নালাগে কিয়নো সেই সময়ত কৰিলে আপোনাৰ বডি টেম্পাৰেচাৰ আৰু বাঢ়ি যাব সেইকাৰণে জ্বৰ হৈ থকা অৱস্থাত বা হাইপাৰথাৰ্মিয়া অৱস্থাত এই মুদ্ৰাটো কৰিব নালাগে যিসকলৰ আন্ডাৰৱেট অৰ্থাৎ BMI আমি যেতিয়া জোখো তো তেওঁলোকৰ হাইট আৰু বয়স চাই যদি ওয়েটটো কম আছে তেতিয়াহলে বডিৰ ওয়েট কম থকা লোকসকলেও এই মুদ্ৰাটো কৰিব নালাগে অৰ্থাৎ আমাৰ যি ষ্টেণ্ডাৰ্ড বডি ওয়েট থাকিব লাগে সেই ষ্টেণ্ডাৰ্ড বডি ওয়েট ততকে যদি আপোনাৰ কম আছে তেতিয়াহলে এই মুদ্ৰাটো নকৰিব ইয়াৰ উপৰি যাৰ মূৰৰ বিষ হৈ আছে তেওঁলোকে এই মুদ্ৰাটো কৰিব নালাগে
আৰু প্ৰেগনেন্সি অৱস্থাটো এই মুদ্ৰাটো কৰাৰ পৰা বিৰত থাকিব লাগে যিসকলৰ পাইলছ ৰোগত ভুগি আছে আৰু যাৰ স্কিন বহুত ড্ৰাই হয় তেওঁলোকেও কিন্তু এই মুদ্ৰাটো অৰ্থাৎ সূৰ্য মুদ্ৰা কৰাৰ পৰা বিৰত থাকিব লাগে হেকত আইছো যে এই মুদ্ৰাটো কৰাৰ সময়ত নৰ্মেল আপুনি যেতিয়া প্ৰেক্টিছ কৰে মেডিটেশনৰ আগত বা সেই সময়ত কৰাৰ আগতে সামান্য আপুনি পানী খাই ল'ব লাগে আৰু পানী খাই লোৱাৰ পিছত এই মুদ্ৰাটো কৰিব লাগে আৰু এভয়েড কৰিব যদি বহুত হিট হৈ আছে অলৰেডি বহুত গৰম হৈ আছে এই গৰম অৱস্থাটো এই মুদ্ৰাটো কৰিব নালাগে যেনেকৈ শীতলী প্ৰাণায়াম ঠাণ্ডা অৱস্থাত কৰিব নালাগে সেইটো হৈছে শৰীৰটো ঠাণ্ডা কৰাৰ কাৰণে এইটো হৈছে শৰীৰটো গৰম কৰাৰ কাৰণে গতিকে এইটো বহুত গৰম অৱস্থাত এই সূৰ্য মুদ্ৰাটো কৰিব নালাগে গতিকে যাৰ এইটো প্ৰয়োজন তেওঁলোকে এই মুদ্ৰাটো কৰিব আৰু কৰি ইয়াৰ অফুৰন্ত উপকাৰিতা আপুনি লাভ কৰিব পাৰিব এইখিনিতে আৰু এটা কনফিউজন হয় মানুহৰ মই সেই কনফিউজনটো কৈছোঁ যে কেতিয়াবা কি হয় এই সূৰ্য মুদ্ৰাটো বেলেগ বেলেগ কিছুমান কিতাপত বেলেগ বেলেগ ধৰণে আপুনি পাব কিছুমানৰ হয়তো এনেকৈ পাব পাৰে বা কিছুমানে আৰু নাজানো কিবা বেলেগ বেলেগ ইনফেক্ট কিছুমান মই নিজে কিতাপ পঢ়িছোঁ যে তাতে বেলেগ বেলেগকৈ দিয়া আছিলে কিন্তু আপুনি যদি চাই আমাৰ হাতৰ এইটো ৱাটাৰ এলিমেণ্ট বুজায় এইটো আৰ্থ এলিমেণ্ট বুজায় পৃথিৱী এলিমেণ্ট আৰু এইটো মই বাকীকেইটা বাৰু পিছত এদিন আপোনালোকক ক'ম তো এইটো ৱাটাৰ এইটো আৰ্থ এলিমেণ্ট আৰু এইটো ফায়াৰ এলিমেণ্টত পৰে এই পাঁচটা আঙুলি গতিকে এই ফায়াৰক আপুনি যদি তেনেকৈ লজিকেলি চায় যে এই ফায়াৰক কেৱল ধাৰণ কৰিব পাৰে পৃথিৱীয়ে মাটিয়ে পানীটো জুই ধাৰণ কৰিব নোৱাৰে গতিকে কেৱল মাটিয়ে জুইক ধাৰণ কৰিব পাৰে তো তেনে অৱস্থাত যদি চাই গতিকে এইটো যিখন কিতাপত এনেকৈ আপুনি পাইছে তো সেইটোৱে শুদ্ধ বুলি ধৰা হয় কাৰণ আৰ্থ এলিমেণ্টে ফায়াৰ এলিমেণ্টত ধাৰণ কৰিব পাৰে তো বাকী এলিমেণ্টে ৱাটাৰ এলিমেণ্ট হওক বা ইথাৰ এলিমেণ্ট হওক বা এয়াৰ এলিমেণ্ট হওক এইকেইটাই জুইটো ধাৰণ কৰিব নোৱাৰে গতিকে মাটিৰ ওপৰত যেনেকৈ জুইকুৰা কেৱল মাটিৰ ওপৰতহে ৰাখিব পাৰে মাটিয়ে ৰাখিব পাৰে তো যিহেতু এইটো আৰ্থ ৱাটাৰ এইটো মাটি হয় মাটি এলিমেণ্ট হয় চ' এইটো ফায়াৰ এলিমেণ্ট হয় তো ফায়াৰ এলিমেণ্টে সেই মাটি এলিমেণ্টক ধৰি ৰাখিব পাৰে গতিকে আপুনি কনফিউজন নহ'ব কিছুমান কিতাপত বেলেগ বেলেগ ধৰণে আপুনি পাব পাৰে কিন্তু এই মুদ্ৰাটো এনেদৰে কৰা হয় গতিকে মই নিজে এইটো প্ৰেক্টিকেল কৰি পাইছোঁ যেতিয়া কেতিয়াবা মোৰ ঠাণ্ডা লাগে কেতিয়াবা ফ্লাইটত গ'লে অকণমান আহি যায় কেতিয়াবা ঠাণ্ডা বেছি বা ষ্ট্ৰং এ চি হ'লে কেতিয়াবা আহি যায় তো অলপ সময় এই মুদ্ৰাটো কৰি দিয়াৰ পিছত লাহে লাহে বডি টেম্পাৰেচাৰটো গৰম হৈ যায় গতিকে আপুনি এনেদৰে আপুনি কৰি চাব পাৰে আৰু যদি আপুনি নিয়মীয়াভাৱে যোগাভ্যাস কৰি চাব বিচাৰে কিন্তু য়োগা মিৰাকল হয় আপুনি সঠিক উপায়েৰে যদি যোগাভ্যাস কৰে এইটো জাষ্ট এটা পাৰ্ট হয় সূৰ্য মুদ্ৰাটো এটা জাষ্ট পাৰ্ট হয় আপুনি যদি নিয়মীয়াভাৱে যোগাভ্যাস কৰে ইয়াৰ অভূতপূৰ্ব উপকাৰিতা আপুনি লাভ কৰিব পাৰে আমাৰ য়োগা মিৰাকলত ৰেগুলাৰ য়োগাৰ সেশন হয় যদি আপুনি ইন্টাৰেষ্টেড হয় য়োগা সেশন কৰিবৰ কাৰণে তেতিয়াহ'লে ৱেবছাইটত যাব www.yogamiracle.in তাতে আপোনাৰ নাম আৰু হোৱাটছএপ নম্বৰ দিব দিলে আমাৰ লগত যোগাযোগ হৈ যাব পাৰিব আৰু অনলাইন যোগে আমাৰ লগত আপুনি যোগাভ্যাস কৰিব পাৰিব এতিয়ালে বহু হাজাৰ মানুহে আমাৰ লগত যোগাভ্যাস কৰিছে সো আপোনালোকক এটো জনাবলৈ পাই নথৈ আনন্দিত যে বহুত মানুহ ইয়াৰ উপকাৰিতা লাভ কৰিছে গতিকে আপুনি যদি ইয়াৰ উপকাৰিতা লাভ কৰিব বিচাৰে এতিয়াই যাওক ৰেজিষ্টাৰ কৰক লগ পাম পিছৰটো ভিডিঅ'ত তেতিয়ালে নমস্কাৰ